নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু যিসকলে মোৰ আজিৰ চেনেলত প্ৰথম আহিছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, আৰু এটা নতুন খবৰ লৈ আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু সেয়া হৈছে অসম চৰকাৰৰ যিসকল টিউটৰ হিচাপে কাম কৰি আছে, অৰ্থাৎ যিসকল শিক্ষক ভেঞ্চাৰ স্কুলৰ পৰা প্ৰভিন্সিয়েলছ হৈ টিউটৰ হিচাপে কাম কৰি আহিছে তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্টে এটি ভাল খবৰ লৈ আহিছে। আচলতে এয়া কিমান দূৰ ভাল খবৰ সেয়া শিক্ষকসকলেহে ক'ব পাৰিব আৰু সেয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁলোকক একোটাকৈ ঘৰ দিয়াৰ কথা গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰি আছে, পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে। এই ক্ষেত্ৰত আহকচোন চাওঁ অফিচিয়েল যিটো চৰকাৰী নিৰ্দেশনা সেইটোতনো কি কৈছে। The Commissioner, Panchayat and Rural Development, Assam Panjabari, Jurapar, Guwahati 37. Sub 1 PMAYG Scheme Reg. Sir, with reference to the subject cited above, I am directed to enclose a copy of the letter received from Honorable Minister, Education, Ta, P, and 1 in TFC, L&M, wherein it is requested for considering allotment of PMAYG house as a special case to tutors employed under School Education Department who receives a fixed monthly salary of its 10,001 PM. In view of the above, you are requested to examine the matter and take necessary action as per guidelines of PMAG. গতিকে বন্ধুসকল, জাননীটো এইখিনিয়ে। এতিয়া আপোনালোকে কওকচোন যে যিসকল শিক্ষক আচলতে সমানে সমানে কৰ্ম কৰে অথচ তেওঁলোকৰ যিটো মাননি বা দৰমহা একেবাৰে কম, এতিয়া তেওঁলোকক চৰকাৰে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত একোটিকৈ ঘৰ দিয়াৰ কথা চিন্তা কৰিছে। আপোনালোকে মন্তব্য কৰি জনাবচোন কেনেকুৱা হৈছে এই ঘটনাটো। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।